নমস্কাৰ বন্ধুসকল মই নিপু গগৈ মুম্বাইৰ পৰা আজি আমি যাম অসমীয়া মুভি ক্যালেন্ডাৰ চাবলৈ মই থাকো নেভি মুম্বাইত আৰু আমি যাম এতিয়া আন্ধেৰিলৈ মোৰ লগত যাব মোৰ বন্ধু ধ্ৰুৱ ৰুমমেট হয় একচুয়ালি বন্ধু আৰু ৰুমমেট দুইটাই হয় মোৰ তো তাত গৈ লগ পাম আকৌ দেখাই আছো আমি কেনেকৈ যাম গাড়ীত বহা প্ৰায় 20 মিনিট হ'ল আৰু 20 মিনিটতকৈ বেছি হ'ল 25 মিনিট হ'ল আৰু 25 মিনিটত আমি আহি পাইছোঁ প্ৰায় 7 কিলোমিটাৰ আহিছোঁ আৰু আগত ট্ৰাফিক মই দেখাইছোঁ কেমেৰাটো গৈ ট্ৰাফিক আমি বৰ্তমান আহি পিনাই সেই মলটো পাইছোঁ যিটো মলত অসমীয়া মুভিখন প্ৰদৰ্শন হ'ব তো চিনেপলিছ সেইটো দেখাই আছোঁ মই তো 5:41 ষ্টাৰ্ট হ'ব তো অলপ টাইম আছে আৰু আমি গৈ আছোঁ ভিতৰত গৈ আছোঁ আমি মোবাইলে এতিয়া আকৌ ভিতৰত গৈ পিনে স্ক্ৰীণ বিচাৰিব লাগিব দেই কোনটো স্ক্ৰীণত হয় চাব লাগিব হলটোৰ ভিতৰত আহি সোমাই বৰ্তমান স্ক্ৰীণ বিচাৰি পাইছোঁ এইটো 4 নম্বৰ স্ক্ৰীণ মই দেখাই দিছোঁ 4 নম্বৰ স্ক্ৰীণ ইয়াতে অসমীয়া মুভি ক্যালেন্ডাৰ প্ৰদৰ্শন হ'ব এতিয়া অলপ পিছতে কণ্টেক্ট পিছতে হ'ব 5:40 আমি যাবলৈ গৈ আছোঁ পিছৰ ৰিভিউ দি আছোঁ ইয়াৰ লগৰখিনি আছে পিছৰ ৰিভিউ ল'ম সিহঁতৰ সকলোৰ পৰা ৰিভিউ ল'ম দেই প্ৰথমে চাই লওঁ ইতিমধ্যে আমি সকলোৱে মুভিখন চালোঁ ক্যালেন্ডাৰ এখন বহুত ভাল মুভি হয় আৰু ভাল লাগিলে চাই বহুত ধুনীয়া মেছেজ দিছে সকলোৱে চাব আৰু আমি এইখিনি সকলো অসমীয়া মানুহ হয় তো বিভিন্ন আমি ব্যস্ত থাকোঁ তথাপি যে মুভিখন চাবলৈ ইমান দলে বলে ওলাই আহিছে সময় উলিয়াই পিনে আহিছে তাকে ভাল লাগিলে এনেকৈ লগ পাই আমি সকলোৱে ব্যস্ত থাকোঁ কামৰ মাজত কিন্তু আজি হঠাৎ তেনেকৈ মুভিখন বুলি এনেকৈয়ে লগ পোৱা হয় আমি মুম্বাই বাকী মানুহবিলাকে যেনেকৈ থাকে এনেকৈয়ে লগ পোৱা হয় তো তুমি কিবা এটা কোৱা চিনেমাখন বৰ ধুনীয়া চিনেমা আমাৰ ঘৰবোৰত আৰু আমাৰ জীৱনবোৰত ঘটি থকা ঘটনা আমি অনুভৱ নকৰোঁ কিন্তু চিনেমাখনত সেই সৰু সৰু কথাবোৰকে এইবোৰকে বৰ ধুনীয়াকৈ দেখুৱাইছে পৰিচালক জ্যোতি তালুকদাৰ তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইমান সৰু সৰু বস্তুবোৰ যে তেওঁ অনুভৱ কৰি দেখুৱাব পাৰিছে বহুতে এইটো বস্তু দেখে কিন্তু ফিল কৰে আৰু দেখুৱাব নোৱাৰে তেওঁ হেৰি কৰিছে আৰু তাৰপিছত অভিনয় ধুনীয়া হৈছে অৰুণনাথ আৰু মদায় গোস্বামীৰ ধুনীয়া অভিনয় কৰিছে তেওঁলোক আগৰ পৰাই ভাল প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰী ফালৰ পৰা বহুত ভাল লাগিল চিনেমাখন নমস্কাৰ চিনেমাখন চালোঁ দুটা কথা তাতে এটাটো হ'ল অসমীয়া চিনেমা মুম্বাইত সাধাৰণতে চাব পোৱা সুযোগ নাপায় তো আজি মানে এই সুযোগটো পাই সোণালী সুযোগটো পাই খুবেই ভাল লাগিল দ্বিতীয়তে অসমীয়া মানুহবোৰ একেগোট হ'লোঁ কিন্তু মেইন কথাটোলৈ আহোঁ এতিয়া যিটো আচল কথা চিনেমাখনৰ কনচেপ্টটো খুবেই ভাল আজিকালি একচুৱেলি ছ'চাইটিত যি ঘটি আছে বিশেষকৈ আমাৰ অসমৰ তাৰে মানে আমাৰ দেউতা মা বা চবেই এই চিনেমাখনৰ কনচেপ্টৰ লগত ৰিলেট কৰিব পাৰিব তো বেছ সুখী মই চিনেমাখন বেছ ভাল হৈছে আৰু এয়া আমাৰ পৰশমণি বৰ ধুনীয়া চিনেমা শেষত চাই পেলাই দীঘলকৈ উশাহটো টানি পেলাই দুফালে চকপানী ওলাইছিল ক'বলৈ গ'লে ধুনীয়া চিনেমা হয় আৰু আমাৰ ৰিয়েল লাইফত যোনবিলাক ঘটি থাকে মেবি আমাৰ লগত এনেকুৱা হ'বও পাৰে তো মানে ইয়াৰ দ্বাৰা আমি কিছুমান ফিউচাৰৰ কাৰণে আমি নিজকে প্ৰিপেয়াৰ কৰিবলৈ বহুতখিনি হিণ্টছ পাইছোঁ বহুতখিনি ভাল লাগিছে বহুত ধুনীয়া চিনেমা বহুত সুন্দৰ চিনেমা বনাইছে ইয়াত আপোনাৰ গোটেই পৰিয়ালৰ যিখিনি আপোনাৰ সমস্যা হৈ থাকে নিজৰ ল'ৰা ছোৱালী আৰু গোটেই পৰিয়ালৰ যিখিনি সামাজিক আপোনাৰ থাকে আৰু গোটেইখিনি সুন্দৰভাৱে দেখুৱাইছে ফ'কাছত আহিছে আৰু তাতকৈ বেছি ভাল লাগিছে গোটেইখিনি অসমীয়া মানুহ লগ পায় ইয়াত কাৰণ আমি গোটেইবিলাক একেলগ হোৱাই নহয় চিনেমাখন চাই খুব ভাল লাগিল প্ৰথম কথা কেৰেক্টাৰবিলাকৰ লগত খুব ৰিয়েল হৈছে গোটেই ট্ৰিটমেণ্টটো আৰু পটককৈ ৰিলেট কৰিব পাৰি আমাৰ সাধাৰণতে আমাৰ মোৰ মনটো বেয়া লাগিছে ঘৰত তেনেকুৱা বয়সীয়াল মাহঁত থাকে দেউতা আছে গোটেই কথা যে ইমান নেচাৰেল ট্ৰিটমেণ্ট হেৰিটো সেইটো কাৰণে মোৰ ভাল লাগিল আৰু সকলোৱে এনজয় কৰিছে ইয়াত চিনেমাখন চাই
চ' মই ভাবোঁ যদি আৰু ভৱিষ্যতে আৰু ভাল ভাল চিনেমা বনাব যথেষ্ট কমিজন জোলন গোটেইখিনি মই চিনি পাওঁৱেই ব্যক্তিগতভাৱে তো মই তেওঁলোকৰ পৰা বহুত ভাল ভাল চিনেমা আশা কৰিম আৰু মই নিজে বহুত এনজয় কৰিছোঁ চিনেমাখন। নমস্কাৰ, আমি আজি চিনেমাখন চাবলৈ আহিলোঁ কেলেণ্ডাৰ। বৰ সুন্দৰ ছবি, সকলো ফালৰ পৰা সকলো দিশৰ পৰা, আৰু এটা আজিৰ সমাজত যিটো চলি আছে, আমি যিটো সমাজত আমাৰ পেৰেণ্টছ হওক বা আমাৰ ল'ৰা ছোৱালীৰ যিটো সংঘাত, এই সংঘাতটো চলিছে, এই সংঘাতটোক বৰ ধুনীয়াকৈ পৰিস্ফুট কৰিছে আৰু আমি মুম্বাইবাসী ৰাইজে চাই সঁচাকৈ অভিভূত হৈছোঁ। খুব ভাল লাগিছে আৰু এনেধৰণৰ চিনেমা আগলৈ হওক আৰু আমি এই অভ্যাসটো ইয়াত গঢ়িব চেষ্টা কৰিছোঁ যে অসমীয়া চিনেমা ইয়াত যাতে মানুহে চায়, আৰু এই কাহিনীটো বৰ ধুনীয়া, বৰ ধুনীয়াকৈ গোটেই চিনেমাখন কৰা হৈছে। বৰ ভাল লাগিলে, ধন্যবাদ। কেলেণ্ডাৰ চালোঁ আজি, বিৰাট ভাল লাগিলে। হিমজ্যোতি, তোমাক বহুত ধন্যবাদ দিছোঁ এনেকুৱা এখন চিনেমা আমাক উপহাৰ দিয়াৰ কাৰণে। আৰু নৰ্মেল কাহিনী খুব ধুনীয়া হৈছে, কেমেৰা কাম খুব ভাল হৈছে, অভিনয় বহুত ভাল হৈছে, এজ ইউজুৱেল ভাল লাগিলে এইখন চিনেমা। থেংক ইউ। চিনেমাখন আমি এতিয়া কেলেণ্ডাৰ মুভিখন চাই আহিলে আমি গোটেই সোপাই চাইছোঁ, ভাল লাগিলে। তাৰপৰা আপোনালোকে এইটোৱে ক'ম যে যেতিয়াই সুবিধা পায় তেতিয়াই আপোনালোকে চিনেমাখন চাব, সঁচাকৈ ভাল পাব। চিনেমাখন কেনেকুৱা লাগিছে? চিনেমাখন আচলতে এনেকুৱা বহুত ভাল লাগিলে, কাহিনী চব ইম'চনেল মুভি। বৰ্তমান চিনত আমি নিজে কান্দি দিছোঁ। বিশেষকৈ এটা চিন আছে য'ত সি অকলে অকলে বহি ভাত খাই আৰু কান্দে, লগতে আমিও কান্দিছোঁ। প্ৰথমবাৰ মোৰ জীৱন চাইছোঁ, প্ৰথমবাৰ ফাৰ্ষ্ট ফিল্ম অসমীয়া, আৰু মই কান্দিছোঁ অনেষ্টলি। বিৰাট ভাল লাগে, চবকে ক'ম এবাৰ চাওক। আৰু সেইটোকে ক'ম, চিনেমাখন আপুনি যেতিয়াই পায় এখন ভাল চিনেমা অকণ সময় উলিয়াওক, সুবিধা য'তে পাই চাওক, খুব ভাল মুভি হৈছে আৰু তাতে কম সময়, বেছি টানি থকা নাই, কম সময় চাব ভাল। এয়া আমাৰ উৰ্মিলা মহন্ত, চাগে সকলোৱে চিনি পায়ে চাগে তেখেত, এই নাটকৰ আৰু বিভিন্ন বলিউডৰ মুভিৰ লগত জড়িত। তো মুভিখনৰ বিষয়ে, কেলেণ্ডাৰ মুভিখনৰ বিষয়ে এখেতৰ পৰা দুআষাৰ শুনো আমিও। খুব ভাল লাগিল, চিম্পল এণ্ড চুইট ষ্টৰি, স্পেচিয়েলি অৰুণা ডাঙৰৰ অভিনয় খুব ভাল লাগিল। যিটো মানে চিনেমাখনৰ নেৰেটিভ কোৱাইট ইম্প্ৰেছিভ, আৰু মানে মই টুটেলি এনজয় কৰিছোঁ এণ্ড আই কুড কানেক্ট উইথ দ্য ফিল্ম, মানে কণ্টেণ্ট আৰু মানে বেকগ্ৰাউণ্ড চাউণ্ডৰ যোগেদি বা অফ ভইচ দি যিখিনি মানে ডিটেইলিঙত যিখিনি কাম কৰা হৈছে, আমাৰ অসমীয়া সমাজখন যিটো সুন্দৰকৈ কৰিছে, একো নেদেখুৱাকৈ একো দেখুৱাকৈ, দেট ইজ কোৱাইট ইণ্টাৰেষ্টিং। আৰু আটাই সকলোৱে খুব ভাল কাম কৰিছে, বাট স্পেচিয়েলি আই লাভ অৰুণা ডাঙৰীয়া। আৰু মই আশা কৰোঁ আৰু যদি ইয়াৰ শ্ব' হয় আৰু আজি চাবলৈ নোৱাৰে হিমজ্যোতিৰ পৰা আৰু ভাল ভাল চিনেমা। ধন্যবাদ, বহুত ধুনীয়া এটা মন্তব্য দিলা, আগবঢ়ালে। আৰু অসমীয়া মানে আমাৰ যিটো অসমীয়া ছবি যিটো শোচনীয় অৱস্থা, তাৰ বিষয়ে কি ক'ব, তাৰ বিষয়ে কেনেকৈ উৎসাহ দিব ৰাইজক? শোচনীয় অৱস্থাৰ বিষয়ে আমি চাগে বহুত বছৰ আলোচনা কৰি আছোঁ। দিছ ইজ দ্য টাইম উই শুড ডু ছামথিং। আলোচনা কৰা, কথা পতাৰ সময় উকলি গৈছে। এতিয়া নাও উই শুড এক্ট। কেনেকৈ কি কৰিব লাগে, আমাৰ বয়োজ্যেষ্ঠসকল আছে, আমাৰ ইয়াং জেনেৰেশ্যনখিনি আছে, আপকামিং জেনেৰেশ্যনখিনি আছে, সকলোৱে মিলি মই ভাবোঁ মানে আমি যাব লাগে, দলে বলে যাব লাগে, মুভিৰ যাব লাগে। কাৰণ কেলৈ এখন মুভি বনাবলৈ বহুত টকা খৰচ হয়, আমি যদি সহযোগ নকৰোঁ তো মুভিখন কেনেকৈ হ'ব? আৰু পইণ্টবিলাক ভালকৈ চালি জাৰি চাই উই শুড টক উইথ আৰ মানে গভৰ্ণমেণ্ট আৰু আমাৰ নিজেও কণ্টেক্ট কৰিব লাগে। আমি চৰকাৰৰ ফালৰ পৰা সহযোগিতা বিচাৰোঁ যাতে মহাৰাষ্ট্ৰত, বিকজ ইউ ন' মাৰাঠী ফিল্মৰ কাৰণে তেওঁলোকৰ গভৰ্ণমেণ্টৰ আছে, কিবা আইডিয়া আছে, কিবা আইন আছে, আৰু মানে প্ৰাইম শ্ব' হ'বই লাগিব এখন মাৰাঠী চিনেমা কাৰণে, যিমানে ডাঙৰ ব্লকবাষ্টাৰ চিনেমা নহওক, তেনেকুৱা আইন প্ৰয়োগ কৰিব লাগিব অসমত। আৰু মই ভাবোঁ অসমত সেই এতিয়াও মানে দৰ্শকসকলৰ সেই অভ্যাসটো নাই হলত যাই পেলাই, যিটো হয়তো আগতে আছিলে, সেই অভ্যাসটো পুনৰ গঢ়িব লাগিব। তাৰ কাৰণে আমিও দায়িত্বশীল, আমিও ভাল প্ৰডাক্ট দিব লাগিব, চ' দেট উই কেন শ্ব' দেম প্ৰাউডলি আহক চিনেমা চাওঁ। তেনেকৈ হয়তো চালে ভাল চিনেমা বাহিৰত দিব পাৰিলে দৰ্শকে লাগিব। আৰু হলৰ সমস্যাটো আছে, এইবোৰ সমস্যা সমাধান চৰকাৰে সহযোগিতা কৰিব লাগিব। খুব ভাল লাগে ইয়াত অসমীয়া চিনেমা আহিছে বুলি ক'লে আমি গোটেই মানুহবিলাক উঠি পৰি আহোঁ চাবলৈ, আৰু আশা কৰিলোঁ এনেকৈ বহুত চিনেমা যাতে আমি পাওঁ চাবলৈ। আমি ইয়াৰ মানুহে বহুত ক্ৰেজি অসমীয়া চিনেমাৰ কাৰণে বৰ্তমান। আপোনালোকে আৰু মুভি আমাৰ কাৰণে পঠাব, আমি আৰু চাবলৈ পাম বুলি আশা কৰিলোঁ। এনেধৰণৰ ভাল ভাল চিনেমা কিছুমান।
ধন্যবাদ।